যোৰহাটত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপি যোগদান কংগ্ৰেছৰ বহু নেতাৰ এনএছইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক ওমকাৰ জ্যোতি কাশ্যপ বিজেপিলৈ লগতে গোলাঘাট জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল দত্ত বিজেপিত যোগদান কৰিছে যুৱ কংগ্ৰেছৰ নেতা বিশ্বজিৎ পূজাৰীও বিজেপিত যোগদান কৰিছে বিশ্বজিৎ পূজাৰী যোৰহাট বিধানসভাৰ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দেৰগাঁও টাউন ব্লক কংগ্ৰেছৰ উপসভাপতিও বিজেপিত যোগদান কৰিছে আন বহু কেইগৰাকী কংগ্ৰেছৰ নেতা কৰ্মীয়ে আজি যোগদান কৰে বিজেপিত 4 দিনৰ ভিতৰতে 2-4 দিন মানে অলপ ইলেকশ্যনটো যাই লওক মই ওমকাৰ জ্যোতি কাশ্যপ অসম ৰাজ্যিক এনএছইউৰ সাধাৰণ সম্পাদক আৰু লগতে আমাৰ দেৰগাঁও সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি নয়নজ্যোতি নাইডিং ছাহ আৰু গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি প্ৰমুখ্যে কৰি আমি বহুকেইজন সদস্যই হিমন্ত বিশ্ব শৰ্মাৰ যি উন্নয়নৰ ধাৰা তাৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰিলোঁ আমি কংগ্ৰেছ দলত বিগত সময়ত বহুখিনি সময় দিছিলোঁ যোৱা 12টা বছৰে আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতো যথেষ্ট সময় অতিবাহিত কৰিছিলোঁ কিন্তু দেখা পাইছোঁ যে তেখেতৰ যি লিডাৰশ্বিপ সেই লিডাৰশ্বিপৰ তেখেতে কিন্তু আমাৰ কলিয়াবৰ লোকসভা সমষ্টিটো এৰি যাবলৈ খন্তেক সময়ো চিন্তা নকৰিলে গতিকে আমি এই ক্ষেত্ৰত যথেষ্ট ব্যথিত হ'লোঁ আৰু আমি হিমন্ত বিশ্ব শৰ্মাৰ যি উন্নয়ন তাৰ প্ৰতি আমি নৱপ্ৰজন্ম সঁচাকৈ আকৃষ্ট হৈছোঁ তেখেতৰ আজি আমি দেৰগাঁও সমষ্টি বিলং কৰোঁ দেৰগাঁও সমষ্টিৰ যি উন্নয়নৰ ধাৰা অতিবাহিত আছে সেইসমূহ কাৰণৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি বিজেপি দলত যোগদান কৰিলোঁ আৰু আমি নৱপ্ৰজন্মকো আহ্বান জনাইছোঁ এই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি অসমৰ যি অসম মাতৃৰ উন্নয়নৰ ধাৰা তাত অৰিহণা যোগাই যেন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত